মেনেজ করবে না ব্যক্তি জনাব এবার ভোট দিও আমি আমার রাইজৰ কাম কৰিম আশীৰ্বাদ কৰক ভাই এবার বৰষুণত আমি কম পকাব লাগে খোৱা পানী আমাৰ নাই স্বতঃস্ফূৰ্তভাৱে আহিছে আৰু মোক কৈছে 6 কিলোমিটাৰ দূৰলৈ হাজাৰ হাজাৰ মানুহ ওলাই আহিছে আৰু এই কং বিজেপিৰ বিৰুদ্ধে এই যি মই পদক্ষেপ লৈছো তাত সমগ্ৰ দিছপুৰবাসী ৰাইজ অসমৰ ৰাইজে অকুণ্ঠ সমৰ্থন অকুণ্ঠ আশীৰ্বাদ দিছে আৰু চাওকচোন কিমান দূৰলৈ হাজাৰ হাজাৰ মানুহ আৰু সেইকাৰণে মই যথেষ্ট আজি উৎসাহিত উৎফুল্লিত ভাল লাগিছে যে মই লোৱা পদক্ষেপটো তাৰমানে ভাল পদক্ষেপ আৰু মই সেই পদক্ষেপটোত ৰাইজে মোক আশীৰ্বাদ কৰিছে আচলতে এইবাৰ দিছপুৰ সমষ্টিৰ যুঁজখন এখন বৃহৎ যুঁজ বুলি ক'লেও ভুল নহয় কিয়নো তিনিকোণীয়া এক যুঁজ বুলি সকলোৱে কৈছে বা চৰ্চিত হৈছে তেনেস্থলত প্ৰদ্যুৎ বৰদলৈ মীৰা বৰঠাকুৰ আৰু আপুনি আচলতে কি বুলি অপ্ৰতিৰোধ যাত্ৰা আপোনাৰ এই মই ভাবিছো কাৰণ মই য'তে গৈছো তাতে মই গোটেই সমগ্ৰ অঞ্চলৰ প্ৰতিটো অঞ্চলত স্বতঃস্ফূৰ্তভাৱে ৰাইজ আহি আছে ইতিমধ্যে সিদ্ধান্ত লৈছে দিছপুৰত কি লগত থাকি হৰুৱাব নোৱাৰে বাহিৰৰ পৰা আহি মই নাভাবো যে দিছপুৰৰ ৰাইজৰ কাৰণ মই ৰাইজে দেখি আছো ৰাইজৰ কাম কৰিম এবাৰ বিধায়ক হয় মূলত কি কি সমস্যাসমূহৰ ওপৰত গুৰুত্ব দিব সমস্যা একদম কৰে যেনে এই যিখিনি পাৰ হৈছে হাতীঘৰ এইখিনি আছে ৰুক্মিণী গাঁও একদম কাহিলী পৰা ইয়াৰ বানপানী এক নম্বৰ পাহাৰ অঞ্চলৰ এই তিনিটা বিধায়ক হলে বহুত দুখীয়া চোকা ল'ৰা ছোৱালী আছে যি মাক বাপেকে পঢ়াব নোৱাৰে মই প্ৰথম বছৰৰ ভিতৰতে বিনামূলীয়াকৈ হোষ্টেলৰ ব্যৱস্থা কৰি কম্পিটিটিভ এক্সামৰ কাৰণে মই ব্যৱস্থা কৰিম আৰু এটা কথা ক'ব লাগিব এই যে বৃহত্তৰ দিছপুৰ সমষ্টি ড্ৰাগছে কিন্তু কৰাৰ ৰেকৰ্ড এতিয়া যুৱ প্ৰজন্ম এই ক্ষেত্ৰত আপোনাৰ কিন্তু কৰণীয় বহু থাকিব নিশ্চয় মইতো ইতিমধ্যে কৰি আছো আজিলৈ যিখিনি কৰিছো যদি বিধায়ক হওঁ মই অতি শক্তিশালীভাৱে কৰিব পাৰিম এডমিনিষ্ট্ৰেশ্যনৰ লগত মই কথাখিনি পাতি আমি জইণ্টলি কাম কৰিব পাৰিম আৰু মই সেইটো মোৰ লক্ষ্যই হয় মই সেইকাৰণে ইতিমধ্যে যোৱা বছৰৰ আগৰ পৰাই ক্লিন দিছপুৰ ক্লিন সেনেকুৱা মতে শ্লোগানেৰে মই ড্ৰাগছৰ বিৰুদ্ধে বহুত সভা কৰিছো কিন্তু এতিয়া মোৰ টাৰ্গেট হ'ব প্ৰথম দিনা প্ৰত্যেকটো অঞ্চলৰ ল'ৰা লগত লৈ পুলিচৰ লগত একেলগে জইণ্টলি তাৰমানে ড্ৰাগছৰ বিৰুদ্ধে এটা মহাযুদ্ধ কৰিম